মাজুলীত মুখ্যমন্ত্ৰীৰ বিশাল চাইকেল ৰেলী। ৮ সহস্ৰাধিক সমৰ্থকক লগত লৈ গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰী চুকলৈকে বিশাল চাইকেল ৰেলী মুখ্যমন্ত্ৰীৰ। প্ৰায় 15 কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰি নিৰ্বাচনী ৰণদংকা বজালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিশাটো মাজুলীতে কটোৱাৰ পিছত পুৱা 11 বজাত মুখ্যমন্ত্ৰী উপস্থিত হ'ল গড়মূৰৰ মিনি ষ্টেডিয়ামত। বহু সমৰ্থকৰ উষ্ম আদৰণিও গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। আৰু ইয়াৰ পিছতেই বিশাল জনসভা সম্বোধন মুখ্যমন্ত্ৰীৰ। এইখন সভাতেই মাজুলীবাসীক মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও প্ৰতিশ্ৰুতি। মাজুলীত হ'ব চিকিৎসা মহাবিদ্যালয়। শীঘ্ৰে শুভাৰম্ভ কৰা হ'ব মাজুলী সংযোগী 2খনকৈ দলঙৰো। ভুৱন গামে মোক কৈ থাকে যে ছাৰ আমাক এখন মাজুলীৰ মেডিকেল কলেজো লাগে, আপোনালোকে দলং 2খন হৈ যাওক, তাৰ পিছত মই মাজুলীৰ বাবে মেডিকেল কলেজৰ কথা হ'ব ডাইৰেক্ট। আৰু এই জনসভাৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিশাল চাইকেল ৰেলী। এনেদৰেই মাজুলীত আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনত গাড়ী অথবা বাইকৰ পৰিৱৰ্তে কিয় চাইকেল ৰেলী উলিয়ালে সেয়াও ক'লে মুখ্যমন্ত্ৰীয়ে। আজি প্ৰথম চাইকেল চলালোঁ। এনেকৈ 10টামান সমষ্টিত নিৰ্বাচন প্ৰচাৰৰ মাজতে চাইকেল চলাম। চাইকেল চলালে কি হয়, চাইকেলখন ৰখাই দিলে মানুহক লগ পাই দুআষাৰ কথা পাতিব পাৰি। চাইকেল ৰেলীৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে তোলা-ধোনা দিলে বিৰোধী পক্ষক। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, মইতো ভূপেন বৰাক মোৰ আসনতহে ৰাখিছোঁ, গতিকে তেওঁ মোৰ বিৰুদ্ধে গোচৰ দিলে সেইটো নাখাটে। দিল্লীৰ হেঁচাতে তেওঁ মোৰ বিৰুদ্ধে কেছ দিছে বুলিও কৈ ভূপেন বৰাক তাচ্ছিল্যহে যেন কৰিলে মুখ্যমন্ত্ৰীয়ে। ভূপেন বৰাই কেছটো মনৰ ইচ্ছাৰ পৰা দিয়া নাই, মানে ক'ব লাগে কাৰণে মই কিবা এটা কথা কৈ আছো যেতিয়া কিবা এটা সংযোগ নথকাকৈতো নকওঁ। গতিকে এইটো এনেই কেছ এটা দিব লাগে, হয়তো দিল্লীৰ পৰা ফোন পাইছে কেছ কিয় দিয়া নাই বুলি, সেইকাৰণে মনৰ বিপক্ষে দিছে, নহ'লে কেছ দিলেতো প্ৰথম দিনাই দিলেহেঁতেন। বিৰোধী পক্ষক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে লগতে ক'লে, বিৰোধী ঐক্য এতিয়া হোটেল লিলিতেই সীমাবদ্ধ। মাজুলীৰ পৰা ভাস্কৰ বৰা আৰু সঞ্জীৱ কুমাৰ অভয়পুৰীয়াৰ ৰিপৰ্ট, প্ৰথম খবৰ।